নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ সিৰিজত আমি ডিসকাস কৰিম আজিৰ ভিডিঅ'টিত 29 ছেপ্টেম্বৰৰ পৰা 5 অক্টোবৰলৈকে যোৱা সপ্তাহটোৰ সকলোবিলাক ইম্পৰ্টেন্ট প্ৰশ্ন আমি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম তো যিসকলে আগৰ ভিডিঅ'বিলাক চাব বিচাৰে প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত আপোনালোকে ভিজিট কৰিলে সকলোবিলাক ভিডিঅ' তাত পাব তো এইখিনিতে কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছ পঢ়িব বিচাৰে পিডিএফ কোৰ্স ল'ব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত 2023 চনৰ পৰা সকলোবিলাক কাৰেণ্ট এফেয়াৰ্ছ পাব 2024 লৈকে আছে এতিয়ালৈকে আপডেট হৈ আছে আৰু এবছৰলৈকে আপোনালোকে আপডেট পাই থাকিব এবছৰ ইয়াৰ ভ্যালিডিটি থাকিব আৰু তেতিয়ালৈকে আপোনালোকে আপডেট বিলাক পাই থাকিব গতিকে মান্থলি ইবুকৰ লগতে ৰেগুলাৰলি ইম্পৰ্টেন্ট আৰ্টিকলছ বিলাক তাত আপলোড হৈ থাকে ইংলিছ এণ্ড আছামিজ দুটা ভাৰ্চনতে পাব আৰু মক টেষ্টও তাত দিব পাৰিব ইয়াৰ পৰা জিটিপিজিটি ৰিক্ৰুটমেন্ট এক্সামৰ বাবে পেডাগজিক কোৰ্স আসাম এণ্ড পিপল সিটেটৰ কোৰ্স তো এইবিলাক কোৰ্স যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব ইনষ্টল কৰি ল'ব তাত আপোনালোকে কোৰ্স বিলাক পাব তাত আপোনালোকে এক্সেছ কৰিব পাৰিব পাৰচেজও কৰিব পাৰিব নাইবা ৱেবসাইট digitalasam.in ইয়াৰ পৰা আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰে আৰু ডাইৰেক্ট লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে ইয়াৰ পৰা যদি কিবা জানিবলগীয়া বা সুধিবলগীয়া থাকে তলৰ এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে which languages were granted classical language status by the cabinet in October 2024 যে 2024 চনৰ অক্টোবৰ মাহত কেবিনেটে কোনবোৰ ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছিল গতিকে ৰিসেন্টলি পাঁচটা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে গতিকে সেই ভাষাবিলাক কোন কেইটা ভাষা হয় হেতু হৈছে প্ৰশ্ন ইয়াত অপচনছ বিলাক দিয়া আছে তো ইয়াৰ শুদ্ধ যেটো উত্তৰ হ'ব অপচন হ'ব এটো হৈছে অপচন নম্বৰ বি মাৰাঠী পালি প্ৰাকৃত আসামিজ আৰু বেংগলী তো এই পাঁচটা ভাষা নতুনকে ইয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা বা ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ ষ্টেটাস দিয়া হৈছে তো ইয়াৰ ওপৰত বহুকেইটা প্ৰশ্ন আহিব পাৰে গতিখিনি আমি আলোচনা কৰিম কি পইণ্টছ বিলাক ইম্পৰ্টেন্ট হ'ব কি পইণ্টছৰ পৰা প্ৰশ্ন আহিব পাৰে সেইখিনি আমি আলোচনা কৰিম গতিকে এই পাঁচটা ভাষাৰ কথা মনত ৰাখিব অকল অসমীয়া ভাষাই নহয় অসমীয়া ভাষাৰ লগত আন কেইটা ভাষা দিয়া হৈছে সেইখিনিও আমি মনত ৰাখিব লাগিব ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটোলৈকে আহিছো আমি ডিসকাস কৰিম এই বিষয়ে তো দ্বিতীয় যেটো কুৱেশ্যন ইয়াতে সুধিছে যে which was the first language to be accorded classical language status by the সেন্ট্রাল গভর্নমেন্ট গতিকে কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা প্ৰথম ভাষা কোনটো আছিল গতিকে কোনটো ভাষাক প্ৰথমে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ ষ্টেটাস দিয়া হৈছিল তো এইটো এটা প্ৰশ্ন আমাক সুধিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব তামিল গতিকে প্ৰথম যেটো ভাষাক মৰ্যাদা দিয়া হৈছিল ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ সেই ভাষাটো হৈছে তামিল ভাষা ঠিক আছে তো এই বিষয়ে এতিয়া আমি অলপ আলোচনা কৰিম ইম্পৰ্টেন্ট পইণ্টছ কিনে আমি আলোচনা কৰিম গতিকে প্ৰথম কথাটো আমি জানিলো যে পাঁচটা ভাষাক নতুনকে ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ মৰ্যাদা দিয়া হৈছে ভাষাকেইটা কি আমি মনত ৰাখিব লাগিব মাৰাঠী পালি প্ৰাকৃত আসামিজ এণ্ড বেংগলী ল্যাঙ্গুৱেজ ঠিক আছে তো কিমান তাৰিখত দিয়া হৈছে হেতু এটা প্ৰশ্ন আহিব পাৰে কিমান তাৰিখত ইয়াক ষ্টেটাস দিয়া হল 2024 চনৰ 3 অক্টোবৰ তাৰিখত এই ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ ষ্টেটাস দিয়া হৈছে এই পাঁচটা ভাষাক তো এইটো মনত ৰাখিব লাগিব আন এটা প্ৰশ্ন আহিব পাৰে যে এতিয়া টোটাল কিমানটা আমাৰ ক্লাসিক্যাল ল্যাঙ্গুৱেজ আছে ইণ্ডিয়াৰ তো তেতিয়া আমাৰ উত্তৰ কি হ'ব 11টা টোটাল এতিয়া হল আমাৰ এই পাঁচটা লগ লগালে হ'ব টোটাল 11টা তো এইটো এটা প্ৰশ্ন আহিব পাৰে কিমান তাৰিখত দিয়া হল কিমানটা ভাষাক নতুনকে দিয়া হৈছে আৰু টোটাল এতিয়া কিমানটা আছে এই সকলোবিলাক ইম্পৰ্টেন্ট পইণ্টছ হ'ব তো এই পইণ্টছ বিলাক আমি মনত ৰাখিব লাগিব ঠিক আছে তো ইয়াৰ ওপৰত আমি যদি চাও ইয়াতে যে প্ৰথম যেটো ভাষা ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ ষ্টেটাস দিয়া হৈছিল হেতু আছিল তামিল ভাষা কেতিয়া দিয়া হৈছিল 2004 চনত এই সন বিলাক মনত ৰাখিব 2004 চনত দিয়া হৈছিল 12 অক্টোবৰ আছিল ঠিক তেনেদৰে দ্বিতীয়তে দিয়া হৈছিল সংস্কৃত ইয়া 2005 চনত দিয়া হৈছিল 3 নম্বৰত দিয়া হৈছিল তেলেগু 2008ত দিয়া হৈছিল তাৰ পিছত 4 নম্বৰত কানাড়া 2008তে দিয়া হৈছিল তাৰ পিছত মালায়ালম 2013 চনত দিয়া হৈছিল উৰিয়াক দিয়া হৈছিল 2014 চনত এই ছটা আছিল আগত আৰু বাকি আমাৰ পাঁচটা মাৰাঠী পালি প্ৰাকৃত বেংগলী আৰু আসামিজ এইটা আমাৰ 2024 ৰ 3 অক্টোবৰ তাৰিখত দিয়া হৈছে ঠিক আছে তো এই পইণ্টছখিনি আমি মনত ৰাখিব লাগিব ইম্পৰ্টেন্ট হয় কিমানটা ভাষা আছে কিমানটা ভাষা টোটাল এতিয়া হল আগত কিমান আছিল নতুনকে কিমানটা দিয়া হল কিমান তাৰিখত দিয়া হৈছে প্ৰথমটো কি আছিল এইবিলাক ইম্পৰ্টেন্ট পইণ্টছ হ'ব তো এইবিলাক পইণ্টছৰ পৰা আমাৰ কুৱেশ্যন সুধিব পাৰে ঠিক আছে তো গোটেই ইম্পৰ্টেন্ট পইণ্টছখিনি আপোনালোকে মনত ৰাখিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি হু হ্যাজ টেকেন অথ এজ চিফ জাস্টিস অফ মেঘালয় হাই কোৰ্ট যে হেউদিয়াকৈ মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছে তো ৰিসেন্টলি মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে গতিকে কোনে কৰিলে হেতু হৈছে প্ৰশ্ন তো
তো ইয়াৰ যদি আমি উত্তৰটো চাওঁ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ইন্দ্ৰ প্ৰসন্ন মুখাৰ্জী ইন্দ্ৰ প্ৰসন্ন মুখাৰ্জী হৈছে নতুন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তো ৰিসেন্টলি তেখেতে শপত গ্ৰহণ কৰিছে ছবিত আপোনালোকে দেখিছে আৰু শপত গ্ৰহণ কাৰ দ্বাৰা কৰা হৈছিল গভৰ্ণৰ মেঘালয়ৰ গভৰ্ণৰ বিজয় শংকৰ তেখেতৰ দ্বাৰা কৰা হৈছিল ঠিক আছে তেতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি আসাম গভৰ্ণমেণ্ট launched co-districts initiative which of the following is are correct regarding this initiative সে হেহতিয়াকৈ অসম চৰকাৰৰ সমজিলা পদক্ষেপ আৰম্ভ কৰে গতিকে এই পদক্ষেপ সন্দৰ্ভত তলৰ কোনটো শুদ্ধ হয় সেইটো হৈছে আমাৰ প্ৰশ্ন গতিকে নিশ্চয় আপোনালোকে ইতিমধ্যে জ্ঞাত যে co-district initiative লোৱা হৈছে সমজিলা পদক্ষেপ আৰম্ভ কৰা হৈছে গতিকে প্ৰথম যেটো ফেজটো কমপ্লিট কৰা হৈছে গতিকে এই সন্দৰ্ভত তলত কেইটামান ষ্টেটমেন্ট দিয়া হৈছে কোনটো শুদ্ধ এটো আমি ক'ব লাগে প্ৰথম অপচনটোত কৈছে 39 co-districts were officially launched যে 39 খন সমজিলা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে বি নম্বৰত কৈছে co-districts will maintain land revenue issues যে সমজিলাসমূহে ভূমি ৰাজহৰ বিষয়সমূহ বজাই ৰাখিব সিট কৈছে co-districts will maintain food supply যে সমজিলাসমূহে খাদ্য যোগানো বজাই ৰাখিব আৰু ডিট কোৱা হৈছে all of the above ওপৰৰ গোটেইকেইটা তো আমি যদি চাওঁ শুদ্ধ উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ ডি all of the above ওপৰৰ গোটেইকেইটাই শুদ্ধ হয় এই ইনিচিয়েটিভটোৰ লগত যে ৰিসেন্টলি co-districts বা সমজিলা 39 খন অফিচিয়ালি লঞ্চ কৰা হৈছে এইটো পইণ্ট শুদ্ধ হয় দ্বিতীয় পইণ্টটো শুদ্ধ হয় যে এই যে সমজিলাবিলাক লঞ্চ কৰা হৈছে এইবিলাকে ল্যান্ড ৰেভিনিউ ইস্যুবিলাকো তেওঁলোকে চাব গতিকে ভূমি ৰাজহ বিষয়বিলাক এই সমজিলাবিলাকত গৈয়ে সকলো কাম তাত কৰিব পাৰিব বা ফুড সাপ্লাইটো তেওঁলোকেই চাব সমজিলাসমূহে আৰু যিবিলাক আমাৰ সাৰ্টিফিকেট ইস্যু কৰে সেইবিলাকো তেওঁলোকে মেইনটেইন কৰিব গতিকে এনে ধৰণৰ বহুকেইটা ফাংচন তেওঁলোকক দিয়া হৈছে সমজিলাবিলাকক গতিকে ইয়াত উত্তৰ হ'ব অপচন নম্বৰ ডি all of the above হ'ব শুদ্ধ উত্তৰ এতিয়া আমি যদি আলোচনা কৰোঁ কি হয় এই সমজিলা গতিকে সমজিলা হৈছে আমাৰ যিবিলাক ডিস্ট্ৰিক্ট আছে এই ডিস্ট্ৰিক্টবিলাকৰ ভিতৰতে কোনোবাখন ডিস্ট্ৰিক্টৰ এখন কোনোবাখন যিবিলাক ডাঙৰ জিলা হয় সেইবিলাকৰ লগত দুখন তেনে ধৰণে কো ডিস্ট্ৰিক্ট বা সমজিলা দিয়া হৈছে গতিকে পাব্লিক যেটো সাৰ্ভিস হ'ব এইবিলাক যাতে আৰু বেছি এক্সেসিবল কৰিব পৰা যায় কাৰণ এখন জিলাৰ যি হেডকোৱাৰ্টাৰ থাকিব তাতে সকলোবিলাক কাম হয় গতিকে পাব্লিকৰ যথেষ্ট হেৰাসমেন্ট হ'ব পাৰে বা তেওঁলোকৰ কামবিলাকৰ ক্ষেত্ৰত বহুত বেছি ইমপ্ৰুভ নহয় সময়ৰ যথেষ্ট তাত অপচয় হ'ব পাৰে গতিকে সেই কাৰণে কো জিলা কিছুমান দিয়া হৈছে সমজিলা দিয়া হৈছে য'ত এনে ধৰণৰ কামবিলাক হ'ব তেওঁলোকে ওচৰতে বা সহজতে তেওঁলোকে এই কামবিলাক কৰিব পাৰিব গতিকে সমজিলা বুলি কোৱা হৈছে আৰু ৰিসেন্টলি ইয়াক লঞ্চ কৰা হৈছে অক্টোবৰ 4 আৰু 5 তাৰিখত টোটাল 39 co-districts অফিচিয়ালি ইয়াক লঞ্চ কৰা হৈছে গতিকে যিবিলাক এডমিনিষ্ট্ৰেটিভ যিবিলাক পাৱাৰ থাকে ফাংচন থাকে এইবিলাকৰ কিছু পৰিমাণৰ যিবিলাক ফাংচন এই কো জিলাবিলাকত থাকিব এডমিনিষ্ট্ৰেটিভ পাৱাৰবিলাক থাকিব যাতে গভৰ্ণমেণ্ট সাৰ্ভিসবিলাক অতি সহজতে সোনকালে দিব পৰা যায় তাৰ কাৰণে গতিকে 4 অক্টোবৰ তাৰিখত লঞ্চ কৰা হৈছে টোটাল 21 co-district 14খন জিলাত তাৰ ভিতৰত সমজিলা স্থাপন কৰা হৈছে 21 খন টোটাল 4 তাৰিখত আৰু 5 তাৰিখত লঞ্চ কৰা হৈছে 18খন সমজিলা 11খন জিলাত 18খন সমজিলা দিয়া হৈছে গতিকে টোটাল হ'ব 39 প্ৰথম ফেজত আৰু ফেজ আহিব তাত আৰু সমজিলা স্থাপন কৰা হ'ব এটা কোনবিলাক জিলাৰ আন্ডাৰত কোনবিলাক সমজিলা দিয়া হৈছে এইবিলাকো ইম্পৰ্টেন্ট হ'ব কিন্তু ইয়াত আমি আলোচনা নকৰো বহুত দীঘলীয়া হ'ব এইবিলাক আলোচনা কৰিব গলে গতিকে আপোনালোকে চাই ল'ব পাৰিব গুগলত সাৰ্চ কৰিলে আপোনালোকে চাব পাৰিব আৰু যিসকলে পেইড কোৰ্ছত আছে তেওঁলোকে ইয়াৰ ওপৰত নোটছ পাব তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি which edition of Assam Police Day has been observed সে হেউটাকৈ অসম আৰক্ষী দিৱসৰ কোনটো সংস্কৰণ পালন কৰা হৈছে তো ৰিসেন্টলি আসাম পুলিচ ডে বা অসম পুলিচ দিৱস পালন কৰা হ'ল গতিকে এইবাৰ কিমান সংস্কৰণ আছিল কিমান এডিশন আছিল কিমানতম অসম পুলিচ দিৱস পালন কৰা হৈছে সেইটো হৈছে আমাৰ প্ৰশ্ন তো ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব 74 গতিকে 74th এডিশন এইবাৰ পালন কৰা হৈছে কিমান তাৰিখত পালন কৰা হয় হেতু আমাৰ প্ৰশ্ন আহিব পাৰে কিমান তাৰিখত আসাম পুলিচ ডে প্ৰতি বছৰে পালন কৰা হয় তো ইয়াৰ উত্তৰটো হ'ব 1 অক্টোবৰ গতিকে প্ৰতি বছৰে 1 অক্টোবৰ তাৰিখত আসাম পুলিচ ডে পালন কৰা হয় কিয় পালন কৰা হয় 1 অক্টোবৰ তাৰিখত কাৰণ 1951 ৰ 1 অক্টোবৰ তাৰিখত 1951 ৰ 1 অক্টোবৰ তাৰিখত কে আৰ চৌধুৰী তেখেত প্ৰথম গৰাকী ইণ্ডিয়ান অফিচাৰ আছিল কে আৰ চৌধুৰী যিয়ে 1951 ৰ 1 অক্টোবৰ তাৰিখত অসমৰ
প্ৰথমগৰাকী পুলিচ চিফ হৈছিলে অসমৰ প্ৰথমগৰাকী পুলিচ চিফ হৈছিলে 1951 1 অক্টোবৰ তাৰিখত কোন KR চৌধুৰী তেওঁ আছিল প্ৰথমগৰাকী ইণ্ডিয়ান অফিচাৰ অসমৰ প্ৰথমগৰাকী পুলিচ চিফ আছিলে গতিকে সেই কাৰণে 1 অক্টোবৰ তাৰিখটোতে আসাম পুলিচ ডে হিচাপে বা অসম পুলিচ দিৱস হিচাপে পালন কৰা হয় তো এই পইণ্টটো আপোনালোকে জাষ্ট মনত ৰাখিলে হ'ল ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হাউ মেনি কাণ্ট্ৰিজ ৱেৰ পাৰ্ট অফ দ্য ইণ্টাৰনেশ্যনেল এনাৰ্জি এফিচিয়েঞ্চি হাব এজ অফ জুলাই 2024 যে 2024 চনৰ জুলাই মাহলৈকে কিমানখন দেশ আন্তঃৰাষ্ট্ৰীয় শক্তি দক্ষতা কেন্দ্ৰৰ অংশ আছিলে গতিকে ইয়াত আমি জুলাইলৈকে যদি আপডেটখিনি চাওঁ তেনেহ'লে কিমানখন দেশ আন্তঃৰাষ্ট্ৰীয় শক্তি দক্ষতা বা ইণ্টাৰনেশ্যনেল এনাৰ্জি এফিচিয়েঞ্চি হাব ইয়াৰ অংশীদাৰ আছিলে কিমানখন দেশ সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব 16 গতিকে 16খন দেশ ইয়াৰ লগত জড়িত হৈ আছে তো এই প্ৰশ্নটো আমি এইকাৰণে আলোচনা কৰিছোঁ কাৰণ ৰিচেণ্টলি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী এপ্ৰুভ কৰিছে যে ইণ্ডিয়াৰ মেম্বাৰশ্বিপ হ'ব এনাৰ্জি এফিচিয়েঞ্চি হাবৰ মেম্বাৰ হ'ব এতিয়ালৈকে মেম্বাৰ নহয় আমি যিহেতু ইয়াত পাইছোঁ জুলাইলৈকে চালে ইয়াত আমাৰ ইণ্ডিয়া নাই 16 কাণ্ট্ৰিজ আছে অলৰেডি জইন হৈছে ইয়াতে অষ্ট্ৰেলিয়া আৰ্জেণ্টিনা ব্ৰাজিল কানাডা চাইনা এনেধৰণে আছে 16 কাণ্ট্ৰিজ কিন্তু ইয়াত ইণ্ডিয়া নাই কিন্তু ইণ্ডিয়া এপ্ৰুভ হৈছে ইণ্ডিয়াক এপ্ৰুভ কৰা হৈছে আৰু ইণ্ডিয়া মেম্বাৰ হ'ব এনাৰ্জি এফিচিয়েঞ্চি হাবৰ তো সেইকাৰণে আমি এই বিষয়ে কুৱেশ্যনটো আলোচনা কৰিছোঁ ঠিক আছে নেক্সট কুৱেশ্যনলৈকে এতিয়া আহিম কুৱেশ্যন নম্বৰ 7লৈকে ইয়াতে সুধিছে স্বচ্ছ ভাৰত দিৱস কোইনচাইড উইথ দ্য বাৰ্থ এনিভাৰ্চাৰী অফ হুইচ নেশ্যনেল লিডাৰ যে কোনজন ৰাষ্ট্ৰীয় নেতাৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখিলে স্বচ্ছ ভাৰত দিৱস গতিকে স্বচ্ছ ভাৰত দিৱস কোনগৰাকী ৰাষ্ট্ৰীয় নেতাৰ জন্ম বাৰ্ষিকীৰ লগত সম্পৰ্ক আছে সেইটো আমাক প্ৰশ্নটো সুধিছে গতিকে আমি যদি চাওঁ স্বচ্ছ ভাৰত দিৱস বুলি কোৱাৰ লগে লগে কাৰ কথা ইয়াতে আহিব আমাৰ মহাত্মা গান্ধীৰ কথা আহিব গতিকে মহাত্মা গান্ধীৰ বাৰ্থ যিটো এনিভাৰ্চাৰী বা জন্ম যিটো বাৰ্ষিকী ইয়াৰ লগত সংগতি আছে ইয়াৰ লগত সম্পৰ্ক ৰাখি স্বচ্ছ ভাৰত যিটো দিৱস পালন কৰা হয় তো ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি হ'ব মহাত্মা গান্ধী তো এই বিষয়ে যদি আমি আলোচনা কৰোঁ যে ৰিচেণ্টলি আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পাৰ্টিচিপেট কৰিছে স্বচ্ছ ভাৰত দিৱস 2024 ক'ত হৈছে বিজ্ঞান ভৱন নিউ দিল্লীত হৈছিলে আৰু এইটো কাৰ লগত সম্পৰ্কিত মহাত্মা গান্ধীৰ জন্মদিনৰ লগত গতিকে গান্ধী যিটো জয়ন্তী পালন কৰা হৈছে এইবাৰ 155th গান্ধী জয়ন্তী পালন কৰা হৈছে গতিকে ইয়াৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত দিৱস পালন কৰা হৈছে ক'ত পালন কৰা হৈছে নিউ দিল্লীৰ বিজ্ঞান ভৱনত গতিকে আপোনালোকে এই পইণ্টটো মনত ৰাখিব 155th গান্ধী জয়ন্তী এইবাৰ পালন কৰা হৈছে কিমানত 2 অক্টোবৰ তাৰিখত তো এইবিলাক প্ৰশ্ন আমাক সুধিব পাৰে আমি সকলোৱে জানো 2 অক্টোবৰ তাৰিখ যিহেতু গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় তো আমাক প্ৰশ্ন সুধিব পাৰে যে এইবাৰ কিমান সংখ্যক আছিলে তো সেইটো সুধিব পাৰে তো 155th গান্ধী জয়ন্তী আছিলে গতিকে ইয়াৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত যি দিৱস এয়া পালন কৰা হৈছে ইয়াত এটা কেম্পেইন ইনক্লুড হৈ আছে সেইটো হৈছে স্বচ্ছতা হি সেৱা এই কেম্পেইনটোৰ নামো মনত ৰাখিব স্বচ্ছতা হি সেৱা এইটো হৈছে ইয়াৰ কেম্পেইন আছিলে গতিকে এই কেম্পেইনটো কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছে স্বচ্ছতা হি সেৱা কেম্পেইন 17 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈকে আৰু ইয়াৰ এটা থিম আছিলে থিমটো আছিলে স্বভাৱ স্বচ্ছতা সংস্কাৰ স্বচ্ছতা তো এইটো আছিলে থিম আছিলে তো এই থিমটো আপোনালোকে মনত ৰাখিব কেম্পেইনটো মনত ৰাখিব আৰু স্বচ্ছ ভাৰত দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিলোঁ 2 অক্টোবৰ তাৰিখে হ'ব গান্ধী জয়ন্তী 2 অক্টোবৰ ঠিক আছে তেতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8লৈকে ইয়াতে সুধিছে অন হুইচ ডে ইজ দ্য ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স অবজাৰ্ভড যে এটা আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয় সেইটো হৈছে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস গতিকে কেতিয়া পালন কৰা হয় সেইটো হৈছে প্ৰশ্ন গতিকে নিশ্চয় ৰিলেট কৰিব পাৰিছে কুৱেশ্যনটো আগৰটোৰ লগত ৰিলেটেড হয় নন ভায়োলেন্স বা অহিংসা বুলি ক'লে অহিংসাই পৰম ধৰ্ম কোনে কৈছিলে মহাত্মা গান্ধীয়ে গতিকে গান্ধী জয়ন্তীৰ দিনাখনে আন এটা দিৱস পালন কৰা হয় সেইটো হৈছে ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স তো উত্তৰ অপশ্যন নম্বৰ বি হ'ব 2 অক্টোবৰ হ'ব ঠিক আছে তো নন ভায়োলেন্স ডে গান্ধী জয়ন্তী স্বচ্ছ ভাৰত দিৱস তো এইবিলাক সকলো 2 অক্টোবৰ তাৰিখতে পালন কৰা হয় তো কিয় পালন কৰা হয় এইটোতো আপোনালোকে সকলোৱে জানে মই অলৰেডি কৈছে কাৰণ মহাত্মা গান্ধী অহিংসাত বিশ্বাসী আছিলে গতিকে ইণ্টাৰনেশ্যনেলি তেওঁৰ এই যিটো ফিলচফি ইয়াক সন্মান জনোৱা হয় আৰু 2007 চনত ইউনাইটেড নেশ্যনৰ দ্বাৰা ইয়াক প্ৰক্লেইম কৰা হৈছিলে যে 2 অক্টোবৰ তাৰিখটোত ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স হিচাপে পালন কৰা হ'ব ঠিক আছে আৰু তেতিয়াৰ পৰা ইয়াক পালন কৰি অহা হৈছে তো গোটেইকেইটা দিৱসৰ বিষয়ে আপোনালোকে মনত ৰাখিব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড কাজাখস্তান that commenced in
ছেপ্টেম্বৰ 2024 যে 2024 চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হোৱা ভাৰত আৰু কাজাখস্তানৰ যৌথ সামৰিক অনুশীলনৰ নাম কি যে যৌথ সামৰিক অনুশীলনৰ নাম কি হ'ব সেইটো হৈছে প্ৰশ্ন তো জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয় তো বহুতো জইণ্ট মিলিটাৰী এক্সাৰচাইজ আছে অলৰেডি আমি ইয়াৰ ওপৰত এটা ভিডিঅ' আছে সেপাৰেট য'ত আমি জুলাইলৈকে আলোচনা কৰিছিলোঁ গোটেই জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিলাক আমি আলোচনা কৰিছিলোঁ গতিকে তাৰ লগত আপোনালোকে এইটো এড কৰি ল'ব পাৰে যে ছেপ্টেম্বৰ মাহত ভাৰত আৰু কাজাখস্তানৰ মাজত এটা যৌথ সামৰিক অনুশীলন হৈছে তো ইয়াৰ নাম কি হ'ব তো ইয়াৰ নামটো হৈছে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ কাজিণ্ড গতিকে কাজিণ্ড হৈছে এই মিলিটাৰী এক্সাৰচাইজটোৰ নাম গতিকে KAZ কাজ মানে কাজাখস্তানৰ এটা নামৰ অংশ এটা লৈছে আৰু শেষত আছে IND মানে ইণ্ডিয়া গতিকে দুটা নাম লগ এটা নাম কৰা হৈছে কাজিণ্ড তো এই মিলিটাৰী এক্সাৰচাইজবিলাক কাৰ মাজত হয় নাম কি ক'ত হৈছে এইবিলাক আমাৰ ইম্পৰ্টেণ্ট হয় গতিকে এই ইণ্ডিয়া কাজাখস্তানৰ যিটো মিলিটাৰী এক্সাৰচাইজ হয় ইয়াক কাজিন বুলি কোৱা হৈছে ইয়াক ক'ত অনুষ্ঠিত হৈছে ইয়াক উত্তৰাখণ্ডত হৈছে আৰু এইটো এটা 8th এডিশ্যন হয় আৰু এই এক্সাৰচাইজবিলাক আমি আগতেও আলোচনা কৰিছোঁ প্ৰতি বছৰে প্ৰায় হয় এই এক্সাৰচাইজবিলাক গতিকে এইটো 8th এডিশ্যন হয় আৰু এবাৰ যদি এখন দেশত হয় নেক্সট বছৰ আন এখন দেশৰ হ'ব এনেধৰণে অল্টাৰনেটিভলি হয় ঠিক আছে তো আপোনালোকে মনত ৰাখিব যে উত্তৰাখণ্ডৰ আউলিত অনুষ্ঠিত হৈছে 30 ছেপ্টেম্বৰৰ পৰা 13 অক্টোবৰলৈকে অনুষ্ঠিত হ'ব আৰু এটা পইণ্ট ইয়াতে মনত ৰাখিব ইয়াত আৰ্মিৰ লগতে এয়াৰ ফ'ৰ্চো ইয়াত অংশগ্ৰহণ কৰে আৰ্মি আৰু এয়াৰ ফ'ৰ্চ দুয়োটা ইয়াত অংশগ্ৰহণ কৰে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইটো হৈছে হু ইজ দ্য ৰেচিপিয়েণ্ট অফ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড 2024 যে 2024 চনৰ দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছে দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ফিল্ম ইণ্ডাষ্ট্ৰীৰ চিনেমা জগতৰ এইটো হায়েষ্ট এৱাৰ্ড হয় দাদা চাহেব ফাল্কে এৱাৰ্ড কোনে লাভ কৰিছে এইবাৰ তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি মিথুন চক্ৰৱৰ্তী গতিকে যদি ইয়াক দাদা চাহেব ফাল্কে এৱাৰ্ড 2024 বুলি কোৱা হৈছে 24ত দিয়া হৈছে কিন্তু এৱাৰ্ডটো 2022ৰহে হয় 2021ত যোৱা বছৰ দিয়া হৈছিলে তো এইবাৰ 22ৰটো দিয়া হৈছে কিন্তু 24ত দিয়া হৈছে কাৰণে ইয়াক 24 বুলি ইয়াক মেনশ্যন কৰা হৈছে ঠিক আছে তো যি কি নহওক মিথুন চক্ৰৱৰ্তী তেখেতে লাভ কৰিছে আৰু এইটো 54th দাদা চাহেব ফাল্কে এৱাৰ্ড হয় কোনে লাভ কৰিছে আমাক এনেধৰণৰ প্ৰশ্ন সুধিব পাৰে যে 54th দাদা চাহেব ফাল্কে এৱাৰ্ড কোনে লাভ কৰিছে মিথুন চক্ৰৱৰ্তীয়ে লাভ কৰিছে তো এই এৱাৰ্ডটো কাৰ নামত দিয়া হয় ধুন্দিৰাজ গোবিন্দ ফাল্কে যাক আমি দাদা চাহেব ফাল্কে বুলি জানো তেওঁৰ নামেৰে দিয়া হয় তো ইণ্ডিয়ান চিনেমাৰ এগৰাকী পায়োনিয়াৰ আছিলে যিয়ে প্ৰথম যিখন ফিল্ম বনাইছিলে ৰাজা হৰিচন্দ্ৰ 1913ত গতিকে তেওঁৰ নামেৰে এই বঁটা দিয়া হয় কাৰ দ্বাৰা দিয়া হয় ইউনিয়ন মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিঙৰ জৰিয়তে ঠিক আছে তো কোনে লাভ কৰিছে মনত ৰাখিব মিথুন চক্ৰৱৰ্তী নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 11লৈকে ইয়াতে সুধিছে হুইচ মিছন হেজ বিন লঞ্চড টু প্ৰমোট ক্ৰুজ টুৰিজিম ইন ইণ্ডিয়া যে ভাৰতত ক্ৰুজ পৰ্যটনৰ প্ৰসাৰৰ বাবে কোনটো মিছন আৰম্ভ কৰা হৈছে গতিকে ইয়াত ক্ৰুজ পৰ্যটনৰ কথা কোৱা হৈছে টুৰিজিমৰ কথা কোৱা হৈছে যি সমুদ্ৰ কৰা হয় টুৰিজিম তো ইয়াৰ কথা কোৱা হৈছে জাহাজৰ জৰিয়তে যি টুৰিজিম কৰা হয় তো সেইটোৰ বিষয়ে ইয়াত কোৱা হৈছে গতিকে ক্ৰুজ পৰ্যটনৰ প্ৰসাৰৰ বাবে ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে কি মিছন আৰম্ভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো মিছনটোৰ নাম কি সেইটো আমাক সুধিছে তো উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ক্ৰুজ ভাৰত মিছন তো নামটো মনত ৰাখিবলৈ সহজ হ'ব ক্ৰুজ ভাৰত মিছন হৈছে মিছনটোৰ নাম ইয়াৰ উদ্দেশ্য হৈছে প্ৰমোট কৰা ক্ৰুজ টুৰিজিম ইণ্ডিয়াত যাতে ক্ৰুজ টুৰিজিমক প্ৰমোট কৰিব পাৰি তাৰ বাবে ইয়াক আৰম্ভ কৰা হৈছে তো এই বিষয়ে অলপমান আমি আলোচনা কৰিম তো ৰিচেণ্টলি আমাৰ ইউনিয়ন মিনিষ্টাৰ শ্ৰী সৰ্বানন্দ সোণোৱাল তেখেতে 1 অক্টোবৰ তাৰিখত এই মিছনটো লঞ্চ কৰিছে মনত ৰাখিব কোনে লঞ্চ কৰিছে সৰ্বানন্দ সোণোৱাল কেতিয়া 1 অক্টোবৰ তাৰিখত মিছনটোৰ নাম কি ক্ৰুজ ভাৰত মিছন গতিকে ইয়াৰ উদ্দেশ্য এটাই যে ক্ৰুজ যে টুৰিজিম ভাৰতবৰ্ষত যাতে ইয়াক প্ৰমোট কৰিব পাৰি ডেভেলপ কৰিব পাৰি ইয়াৰ জৰিয়তে যাতে বিদেশৰ পৰা যাতে আমাৰ আৰু বেছি ইণ্টাৰেষ্টেড হয় টুৰিজিমৰ প্ৰতি বা তাৰ পৰাও যাতে ইকনমিক আমাৰ ডেভেলপমেণ্ট হ'ব পাৰে তো এইবিলাক বিষয়ে চিন্তা কৰা হৈছে আৰু সেইবাবে এই মিছনটো ষ্টাৰ্ট কৰা হৈছে আৰু এই মিছনটো ইমপ্লিমেণ্ট কৰা হ'ব 1 অক্টোবৰৰ পৰা 31 মাৰ্চ 2029লৈকে গতিকে এই মিছন যিহেতু এটা মিছন হয় গতিকে 1 অক্টোবৰ তাৰিখত লঞ্চ কৰা হ'ল তেতিয়াৰ পৰা আমাৰ আৰম্ভ হ'ব 2024ৰ 1 অক্টোবৰৰ পৰা আৰু 2029লৈকে থাকিব 29ৰ 31 মাৰ্চলৈকে গতিকে তিনিটা ফেজত এই মিছনটো হ'ব কি হ'ব মিছনটোত তিনিটা ফেজত আমি অলপমান আলোচনা কৰিম থুলমূলকৈ গতিকে প্ৰথম যিটো ফেজ হ'ব সেইটো 1 অক্টোবৰৰ পৰা 30 ছেপ্টেম্বৰ হ'ব 2025 গতিকে 2024ৰ 1 অক্টোবৰ আৰম্ভ হ'ল গতিকে তেতিয়াৰ পৰা 2025ৰ 30 ছেপ্টেম্বৰলৈকে ফাৰ্ষ্ট ফেজ আৰু ইয়াতে এই প্ৰথম ফেজটোত মেইনলি ফ'কাছ কৰা হ'ব প্লেনিং কৰা হ'ব
ক্ৰুজ যাতে এলায়েন্সবিলাক কৰিব পাৰে নেইবাৰিং কাণ্ট্ৰিজবিলাকৰ লগত যাতে ক্ৰুজ এলায়েন্স হয় সেইবিলাকৰ ওপৰত কথা বতৰা হ'ব প্লেন কৰিব যিবিলাক আমাৰ ইণ্ডিয়ান যিবিলাক ক্ৰুজ টাৰ্মিনেলছ আছে তো সেইবিলাক যাতে মডাৰ্ণাইজ কৰিব পাৰে তাৰ ওপৰত চিন্তা চৰ্চা কৰা হ'ব তাৰপিছত ছেকেণ্ড ফেজ আহিব ছেকেণ্ড ফেজ 1 অক্টোবৰ 2025 পৰা 2027 31 মাৰ্চলৈকে হ'ব ছেকেণ্ড ফেজ ইয়াতে মেইনলি ফ'কাছ কৰা হ'ব ডেভেলপিং নিউ ক্ৰুজ টাৰ্মিনেলছ বা ডেষ্টিনেশ্যনছ গতিকে এইবিলাক নতুন যাতে ক্ৰুজ টাৰ্মিনেল বা মেৰিনাছ বা ডেষ্টিনেশ্যন এইবিলাক নিৰ্মাণ কৰিব পাৰে নতুনকৈ তো বা ইয়াক ডেভেলপ কৰিব পাৰে তো সেইবিলাকৰ ওপৰত চিন্তা চৰ্চা কৰিব বা তাৰ ওপৰত কাম কৰিব ছেকেণ্ড ফেজত আৰু যিটো থাৰ্ড ফেজ হ'ব 1 এপ্ৰিলৰ 2027 পৰা 2029 31 মাৰ্চলৈকে থাৰ্ড ফেজটো হ'ব আৰু ইয়াতে মেইনলি ফ'কাছ কৰা হ'ব ইণ্টিগ্ৰেশ্যনৰ ওপৰত যাতে আমাৰ ইণ্ডিয়ান যিবিলাক ছাব কণ্টিনেণ্ট ইয়াৰ মাজত যাতে ইয়াক ক্ৰুজ ইণ্টিগ্ৰেশ্যন কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিব মেইনলি আমি যদি চাওঁ ইয়াতে সামুদ্ৰিক যিবিলাক ক্ৰুজ পেচেঞ্জাৰ এইবিলাকৰ ট্ৰেফিক যাতে বঢ়াব পাৰে 5 লাখৰ পৰা 10 লাখলৈকে যাতে ইনক্ৰিজ কৰিব পাৰে চি ক্ৰুজ পেচেঞ্জাৰ সেইটোৰ ওপৰত গুৰুত্ব দিয়া হ'ব তাৰ উপৰিও ৰিভাৰ ক্ৰুজ পেচেঞ্জাৰৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হ'ব ৰিভাৰ ক্ৰুজ পেচেঞ্জাৰ যাতে ট্ৰেফিক 5 লাখৰ পৰা 15 লাখলৈকে বঢ়াব পাৰে এইবিলাকৰ ওপৰত গুৰুত্ব দিব যেটো থাৰ্ড ফেজত তো এইবিলাক পইণ্টছ আপোনালোকে মনত ৰাখিব ঠিক আছে তো এইবিলাক পইণ্টছৰ ওপৰতো কুৱেশ্যন আমাক সুধিব পাৰে কাৰণ যেটো আমাৰ এই যেটো সিৰিজটো উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ সিৰিজটো কোনো পাৰ্টিকুলাৰ এটা এক্সামৰ কাৰণে নহয় সকলোবিলাক এক্সামৰ কাৰণে চাব পাৰে আৰু সহায়ক হ'ব গতিকে এক্সাম অনুযায়ী এক্সামৰ ষ্টেণ্ডাৰ্ড অনুযায়ী আমাৰ কুৱেশ্যনৰ লেভেলটো বেলেগ বেলেগ হয় গতিকে সেই কাৰণে আমি অলপ ডিটেইলছত আমি আলোচনা কৰোঁ যাতে সকলো এক্সামৰ কাৰণে আপোনালোকৰ কামত আহিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হু অন দ্য 2024 চাইনা অপেন টেনিছ টুৰ্ণামেণ্ট মেন্স ছিংগলছ টাইটেল যে 2024 চনৰ চীন অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছিলে গতিকে পুৰুষৰ একক খিতাপৰ কথা সুধিছে চীন অপেন টেনিছ প্ৰতিযোগিতাৰ কথা সুধিছে তো কোন হয় সেইটো হৈছে প্ৰশ্ন কোনে লাভ কৰিছে এই খিতাপ উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ কাৰ্লোছ আলকাৰাজে লাভ কৰিছে তেখেতে চীন অপেন টেনিছ বা চাইনা অপেন টেনিছ টুৰ্ণামেণ্টৰ মেন্স ছিংগলছ টাইটেল তেখেতে দখল কৰিছে গতিকে নাম্বাৰ 1 টেনিছ যি প্লেয়াৰ হয় ইটালীৰ জেনিক সিনাৰ সো তেখেতক পৰাস্ত কৰি চাইনা অপেন টুৰ্ণামেণ্টৰ মেন ছিংগলছ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে কোনে কাৰ্লোছ আলকাৰাজ তেখেত ক'ৰ হয় স্পেইনৰ হয় এইটো মনত ৰাখিব এইবিলাকৰ ওপৰত কুৱেশ্যন আহে কাৰ্লোছ আলকাৰাজ ক'ৰ হয় স্পেইনৰ হয় জেনিক সিনাৰ ক'ৰ হয় ইটালীৰ হয় ঠিক আছে তো জাষ্ট এই পইণ্টটো আপোনালোকে মনত ৰাখিলে হ'ল এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13 লৈকে তো ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি উইল হোষ্ট ফাৰ্ষ্ট খো ৱৰ্ল্ড কাপ ইন 2025 গতিকে 2025 চনত কোনখন দেশে প্ৰথম খো বিশ্বকাপ আয়োজন কৰিব গতিকে খো বিশ্বকাপ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হ'ব বিশ্বকাপ আৰু কোনখন দেশে আয়োজন কৰিব সেইটো হৈছে প্ৰশ্ন গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব যেটো ফাৰ্ষ্ট টাইমৰ বাবে এই বিশ্বকাপ আয়োজন কৰা হ'ব তো উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব ইণ্ডিয়া গতিকে ভাৰতবৰ্ষই হোষ্ট কৰিব ভাৰতবৰ্ষই আয়োজন কৰিব ফাৰ্ষ্ট খো ৱৰ্ল্ড কাপ যি হ'ব 2025 হ'ব ঠিক আছে গতিকে 24 নেশ্যন পাৰ্টিচিপেট কৰিব ইয়াতে এই বিশ্বকাপত 6খন কণ্টিনেণ্টৰ পৰা পাৰ্টিচিপেট কৰিব 24 নেশ্যন 24খন ৰাষ্ট্ৰই ইয়াত পাৰ্টিচিপেট কৰিব 6 কণ্টিনেণ্টৰ পৰা ইয়াতে 16 মেন্স টিম থাকিব আৰু 16 ওমেন্স টিম থাকিব 16টা পুৰুষ আৰু 16টা মহিলাৰ টিম থাকিব দল থাকিব আৰু এই খো খেল ক'ত অৰিজিনেট হৈছে এনেধৰণৰ এটা জিকে কুৱেশ্যন হ'ব পাৰে সো খো খেল আমাৰ অৰিজিন হৈছে আমাৰ ইণ্ডিয়াতে এই খেলৰ আৰম্ভণি হৈছিলে ঠিক আছে তো প্ৰথম বিশ্বকাপ হ'ব খো ৱৰ্ল্ড কাপ হ'ব 2025ত ক'ত হ'ব ইণ্ডিয়াত হ'ব তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে ৱেৰ ইজ দ্য ICC ওমেন্স T20 ৱৰ্ল্ড কাপ 2024 বিং হেল্ড যে ICC মহিলা T20 বিশ্বকাপ 2024 ক'ত অনুষ্ঠিত হ'ব যে ICC মহিলা T20 বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব তো এইটো আমি আগতো আলোচনা কৰিছিলোঁ যেটো ৰিসেন্টলি আৰম্ভ হৈছে ICC ওমেন্স T20 ৱৰ্ল্ড কাপ তো সেইকাৰণে পুনৰবাৰ আমি আলোচনা কৰিব লৈছোঁ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব UAE হ'ব তো ক'ত অনুষ্ঠিত হৈ আছে বিশ্বকাপ ICC ওমেন্স T20 বিশ্বকাপ হেয়া UAEত হৈ আছে ইউনাইটেড আৰব এমিৰেটছত হৈ আছে তো ইয়াৰ আগতো আমি আলোচনা কৰিছিলোঁ যে বাংলাদেশত অনুষ্ঠিত হোৱাৰ কথা আছিল 3 অক্টোবৰ পৰা 20 অক্টোবৰলৈকে কিন্তু বাংলাদেশৰ যেটো সাম্প্ৰতিক যেটো তেওঁলোকৰ সমস্যা পলিটিক্যাল যিবিলাক সমস্যা তেওঁলোকৰ হ'ল তো তাৰ কাৰণে এই বিশ্বকাপ শিফট কৰা হৈছে UAEত শিফট কৰা হৈছে গতিকে ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত হৈ আছে 3 অক্টোবৰ পৰা 20 অক্টোবৰলৈকে হ'ব ওমেন্স ICC ওমেন্স T20 বিশ্বকাপ ঠিক আছে তো এতিয়া আইছো আমি আজি ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে
ইয়াতে সুধিছে ৰিচেণ্টলি ৱেন ইজ ৱাইল্ড লাইফ উইক 2024 চেলিব্ৰেটেড যে শেহতীয়াকৈ বন্যপ্ৰাণী সপ্তাহ 2024 পালন কৰা হৈছে তো কেতিয়া পালন কৰা হ'ল সেইটো আমাক সুধিছে কেতিয়া পালন কৰা হয় প্ৰতি বছৰে পালন কৰা হয় ৱাইল্ড লাইফ উইক তো কিমান তাৰিখত পালন কৰা হয় নেশ্যনেল ৱাইল্ড লাইফ উইক তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ অক্টোবৰ 2 to 8 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে পালন কৰা হয় প্ৰতি বছৰে ৱাইল্ড লাইফ উইক পালন কৰা হয় ঠিক আছে আৰু এই বছৰ কিমান সংখ্যক আছিল হেতু যদি আমাক খুটে 70th আছিল এইবাৰ 70th ৱাইল্ড লাইফ উইক পালন কৰা হৈছে 2 ৰ পৰা 8 অক্টোবৰলৈকে আৰু থিম কি আছিল থিমটো মনত ৰাখিব লাগিব থিমটো আছিল সেফগাৰ্ডিং আৱাৰ নেচাৰেল হেৰিটেজ আছিল এই বছৰৰ থিম আছিল তো ইয়াৰ মূল উদ্দেশ্য এইটোৱে এই দিৱসটো পালন কৰাৰ যাতে আমাৰ যিবিলাক ৱাইল্ড লাইফ আছে বন্যপ্ৰাণী আছে এইবিলাক যাতে আমি কনজাৰ্ভ কৰিব পাৰো কনজাৰ্ভেশ্যন আমাৰ হয় সংৰক্ষণ আমি কৰিব পাৰো সুৰক্ষা দিব পাৰো আমাৰ কমিউনিটিৰ লগত তাক এংগেজ কৰিব পাৰো যিমানবিলাক আমাৰ ইকোসিস্টেম আছে এইবিলাক যাতে আমি প্ৰটেক্ট কৰিব পাৰো বা এন্ডেঞ্জাৰ যিবিলাক সংকটযুক্ত যিবিলাক আমাৰ এনিমেলছ আছে যিবিলাকৰ সংখ্যা কমি গৈছে তো সেইবিলাক যাতে আমি প্ৰটেক্ট কৰিব পাৰো তো সেই উদ্দেশ্যৰ এটা এৱাৰনেছৰ বাবে সজাগতাৰ বাবে এই দিৱসটো পালন কৰা হয় ঠিক আছে তো আজিৰ ভিডিঅ'ত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ গোটেইকেইটা কুৱেশ্যনে আমাৰ ইম্পৰ্টেণ্ট হয় আৰু আমি সকলো ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাকে আমি এই চিৰিজত আলোচনা কৰোঁ গতিকে সকলোবিলাক পইণ্টছ আপোনালোকে নোট ডাউন কৰি ল'ব বাকী ভিডিঅ'টি আপোনাক কেনে পাইছে আপোনালোকে জনাব কিবা যদি ছাজেশ্যন থাকে আপোনালোকে কমেণ্ট বক্সত দিব পাৰিব ঠিক আছে তো ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ